শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি হৈছে দ্বিতীয় দিন আৰু দ্বিতীয় দিনাও উদুলি মুদুলি পৰিৱেশ ৰঙিয়াৰ হাতীখলা পথাৰত 93 সংখ্যক অধিৱেশনস্থলীত ভকত বৈষ্ণৱৰ ভিৰ দেখিবলৈ পোৱা গৈছে বিশেষকৈ এবাৰ পৰিৱেশ নিকাকৰণ আৰু প্ৰাত প্ৰসংগৰে আৰম্ভ হৈছে অধিৱেশনৰ কাৰ্যসূচী আৰু কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব আজিৰ দিনটোত কেনে ধৰণৰ কাৰ্যসূচী আছে বা বৰ্তমান মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশ জানিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত যাম ত্ৰিদীপ কলিতা পোনপটীয়া সম্প্ৰচাৰ আমাৰ লগত সংযুক্ত হৈ আছে ত্ৰিদীপ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো কেনে ধৰণৰ বৰ্তমান মুহূৰ্তত পৰিৱেশ আৰু আজিৰ দিনটোত কি কাৰ্যসূচী আছে অধিৱেশনস্থলীত আপোনাৰ পৰা জানিবলৈ বিচাৰিছো নিশ্চয়কৈ শ্যামলী আজি হৈছে 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ ৰাতিপুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাব বিচাৰিছো চৌদিশে শক্তিৰসত এতিয়া বিলীন হৈছে হাতীখলা পথাৰ যেন দ্বিতীয় বৈকুণ্ঠপুৰী সামগ্ৰিক পৰিৱেশ সহযোগী সঞ্জয় দেখুৱাইছে এনেধৰণে নামঘৰৰ সন্মুখ ভাগত ভকত বৈষ্ণৱ আই মাতৃ সমস্তই ঘোষা নাম জুৰিছে গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক এনেধৰণে স্মৰণ কৰিছে ঘোষা নাম জুৰিছে আৰু গুৰুজনাক শ্ৰদ্ধা জনাইছে আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ জাতিৰ সংগঠক হিচাপে পৰিচিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অমৰ সৃষ্টিৰাজি যি আদৰ্শক সাৰোগত কৰিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিল আৰু এইবাৰ ৰঙিয়াত অনুষ্ঠিত হৈছে 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক ৰঙিয়া অধিৱেশনৰ আজি দ্বিতীয়টো দিন ৰাতিপুৱাৰ ভাগত যি পৰিৱেশ নিকাকৰণ পাত প্ৰসংগ নাম প্ৰসংগৰে আৰম্ভ হৈছে আজিৰ দিনটোৰ কাৰ্যসূচী আৰু এই মুহূৰ্তত নামঘৰৰ সন্মুখ ভাগত যি অস্থায়ী নামঘৰ আছে যিটো নামঘৰত এটা পষেক ধৰি নাম প্ৰসংগ চলি আহিছে সেই নামঘৰৰ সন্মুখ ভাগত এতিয়া এনেধৰণে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ আই মাতৃ সমস্তই ঘোষা নাম জুৰিছে আৰু গুৰুজনাৰ অমৰ সৃষ্টিৰাজি স্মৰণ দেখিবলৈ পোৱা গৈছে আমি পোনপটীয়াকৈ নামৰ মাজলৈ জগতে চলয় বৈকুণ্ঠপুৰী হে জয় 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 শ্ৰী ৰাম জয় সনাতন ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় এশ হৰিনাম ধৰ্ম জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় এশ হৰিনাম ধৰ্ম জয় ৰঙিয়াবাসী ৰাইজ এ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু জয় জয় ৰাম জয় শ্ৰী ৰাম আৰু এনেধৰণে এতিয়া উদুলি মুদুলি হৈ পৰিছে হাতীখলা পথাৰ ভক্তিৰসত বিলীন হৈছে ভকত বৈষ্ণৱ আই মাতৃ বাপ বান্ধৱ সমস্ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লাখ লাখ ভকত বৈষ্ণৱ আই মাতৃ আহি ভিৰ কৰিছে হাতীখলা পথাৰত আৰু আজি দ্বিতীয়টো দিন কাইলৈ কেইবাটাও অনুষ্ঠান আছে শোভাযাত্ৰা আছে পতাকা উত্তোলন আছে কাইলৈৰ দিনটোতো কিন্তু আজিৰ দিনটো ৰাতিপুৱাৰ ভাগৰ পৰিৱেশ এয়া ৰাতিপুৱাৰ ভাগত এনেধৰণে ভকত বৈষ্ণৱ আই মাতৃ সমস্ত যিসকলে শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে শিবিৰৰ পৰা তেখেতসকল আহি নামঘৰৰ সন্মুখ ভাগত এতিয়া এনেধৰণে ঘোষা নাম জুৰিছে সকলোৱে গুৰুজনাৰ গুৰুবন্দনাৰ এক প্ৰকাৰ মুখৰিত কৰি তুলিছে হাতীখলা পথাৰৰ আকাশ বতাহ আৰু নামৰ জৰিয়তে তেখেতসকলে গুৰুজনাক স্মৰণ কৰিছে নামে গংগাৰ জল শীৰ্ষক ঘোষা আওৰাইছে আমি পোনপটীয়াভাৱে পুনৰ নামৰ মাজলৈ গৈছোঁ পৰিৱেশটো দেখুৱাই লৈছোঁ সকলো আনন্দত আত্মহাৰা হৈছে উদুলি মুদুলি পৰিৱেশ ভক্তিৰসত বুৰ গৈছে সকলো
ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ হিন্দুৱে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে নয় কি পালো শংকৰ বিনাই নাই নাই আমাৰ বন্ধুৱে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে নয় কি পালো শংকৰ বিনাই নাই নাই আৰু বন্ধুৱে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে হৰি ভকতিৰ পাতিলন্ত হাত শংকৰ জগত জুৰিহে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰীয়ে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে ত্ৰিদীপ আৰু এয়া আমি ৰঙিয়াৰ অধিৱেশনস্থলীৰ পৰা আপোনালোকক দেখুৱাইছোঁ পৰিৱেশ খুব সুন্দৰ এটা পৰিৱেশে বৰ্তমান মুহূৰ্তলৈকে বিৰাজ কৰিছে যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে শ্ৰীমন্ত শংকৰ